মিনি ব্লগ 70 হয় মোৰ ভিডিওবিলাক হৈছে টেকনিক্যাল গতিকে যিবিলাক টেকনিক্যালত জড়িত থাকে তেবিলাকে হে বুজি পাব কথাবিলাক তো ভাল লাগিব শেয়াৰ কৰিলে ইনবিলাকে ইমপ্ৰুভ হ'ব বিচাৰে তো মই সাধাৰণতে এসি কাম কৰোঁ তো এসিৰ লগতে জড়িত থকা যিবিলাক ভিডিও মই আপলোড কৰোঁ বা কেতিয়াবা আননেসেসাৰি কিছুমান ভিডিও দিয়া যায় বাৰু তো এসি ফ্ৰিজ এইবিলাকৰ কাম কৰোঁ যেহেতু গতিকে এইবিলাকৰ থ্ৰু দিয়ে মই গৈ আছোঁ সোশ্যাল মিডিয়াত তো কথাটো হ'ল এটা আউটডোৰ খুলিছিলোঁ মাজতে সেই আউটডোৰৰ যিটো পাইপলাইন সেই পাইপলাইনটো ষ্ট্ৰেট আছিলে ডাইৰেক্ট ওপৰত আছিলে আউটডোৰটো তো এতিয়া তলত নামিব গতিকে তলত নামিব যেহেতু পাইপলাইনটো মই সেটিং কৰি নিব লাগে তো হেতু কাৰণে ছাৰজনে মোক কল কৰিলে কিন্তু দিনত নাথাকে ছাৰ তো দিনত নাথাকে যেহেতু ৰাতি 8:30 বজাত কল কৰিলে তো গলো মই গৈ এয়া কৰি আছো কামবিলাক জব সেটিং কৰি লৈ জ্বালাই দি কিনে পাইপলাইনটো বঢ়িয়াকৈ সেটিং কৰি লৈ তাৰে ওপৰত ৰেপিং কৰিম হোৱাইট টেপেদি তো এতিয়া সাধাৰণতে পাইপলাইনখিনি পেলাই থৈ দিম পিছত আউটডোৰটো ফিটিং কৰিম এয়া ইনডোৰ আউটডোৰৰ যিডাল ডিসচাৰ্জ এণ্ড সাকশন লাইন গোটেই পুৰা টাইট সাইড কৰি তো এয়া সেটিং কৰি থৈ দিলো দি এতিয়া কি কৰিম মই তাৰে ওপৰত হোৱাইট টেপিং কৰিম তো হোৱাইট টেপিং একাৰণে কৰিম যাতে দেখাত ভাল দেখা হয় আৰু কেচিং হয় ঘৰটো হোৱাইটে হয় তো হেতু কাৰণে হোৱাইট টেপিং কৰিম তো হোৱাইট টেপিং কৰাৰ মেইন উদ্দেশ্য হৈছে দেখাত ভাল দেখা হয় আৰু ইনসুলেশনো হয় এটা তো কলাত ইনসুলেশন থাকে তো দেখাত বেয়াও দেখি তো এনেকে ইনসুলেশনখিনি কৰি আছো ভাল লাগিব দেখাটো ভাল দেখা হ'ব এতিয়া সাধাৰণতে মই ভিতৰৰখিনিহে কৰিম বাহিৰৰখিনি পিছত কৰিম যেতিয়া আউটডোৰ ফিটিং কৰিম তো এইখিনিয়ে আৰু বেলেগ একো নাই তো এয়া বঢ়িয়াকৈ সেটিং কৰি দিলো পিছত নেক্সট ভিডিওত আহি আছে আউটডোৰ ফিনিশিংখিনি